আপোনাৰ বাৰু ঘনাই ঘনাই চৰ্দি হৈ থাকে নে? চৰ্দি যেতিয়া হয় আপুনি ক'তো আপোনাৰ শান্তিয়ে থাকিব নোৱাৰে। চৰ্দি অৱস্থাত আপোনাৰ কি হয়, নাক গৰম হ'ব, অনবৰতে আপোনাৰ হাঁচি আহি থাকিব, নাকৰ পৰা আপোনাৰ পানী ওলাই থাকিব, চকু জ্বলা পোৰা কৰিব আৰু চকুৰ জ্বলা পোৰা কৰাৰ লগতে আপোনাৰ চকুৰ পৰা পানী ওলাব, গোটেই গাটো আপোনাৰ জ্বৰ জ্বৰ ভাৱ অনুভৱ হ'ব, ডিঙি শুকাই যাব, আপুনি ৰুমত থাকিব নোৱাৰা হ'ব, অকণমান মুকলি ঠাইলৈ ওলাই আহিলে আপোনাৰ ভাল লাগিব, তেনেকুৱা অনুভৱ হ'ব। চৰ্দিৰ কাৰণে কেতিয়াবা আপোনাৰ চকুৰ পতাও ফুলি যাব পাৰে। এনেবোৰ লক্ষণত আপোনাৰ হোমিঅ'পেথিক মেডিচিন আপুনি এলিয়াম চিপা মেডিচিনটো ব্যৱহাৰ কৰিলে যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু এই মেডিচিনটো আপুনি 30 পটেঞ্চি ইউজ কৰিব, আৰু এনে পটেঞ্চি ইউজ কৰিলে আপুনি আপোনাৰ সমস্যাবোৰ নাইকিয়া হ'ব। আৰু মেডিচিনটো ইউজ কৰিলে আপুনি 3 টোপালকৈ দিনটোত 3 বাৰ খাব। ধন্যবাদ।